টেবুল টেনিছৰ যিটো গোল্ডেন এৰা এটা আছিলে সেইটোতো চুব পৰাটো ইমান সহজ নহয়, কাৰণ সেই সময়ত নেশ্যনেল চেম্পিয়ন এজনৰ পিছত এজন সেই বস্তুটো ব্ৰেক কৰিবৰ কাৰণে আমাক বহুত কষ্ট লাগিব, বহুত ধৈৰ্য লাগিব। যদি টাইম মেনেজমেণ্ট কৰিব পাৰে, এইটো মই সৰু কথা কৈছোঁ, কিন্তু টাইম মেনেজমেণ্ট জীৱনত যোনে কৰিব পাৰিছে, কাৰণ জীৱনৰ এটা দিন আৰম্ভণিৰ পৰা ৰাতিলৈকে যিটো সেই টাইমখিনি আপুনি কোনটো সময়ত কি কৰিব, সেই টাইম মেনেজমেণ্ট যোনে শিকি গ'ল, মই ভাবোঁ যে কাৰো একো কষ্ট নহয়। চিলেকশ্যনো খেলিছিলোঁ, ইণ্ডিয়া কেম্পো কৰিছিলোঁ, কিন্তু কিছুমান কাৰণত ধৰক পলিটিক্সে আছিলে বা বেকগ্ৰাউণ্ডত মোৰ বেকিঙত কোনো তেনেকুৱা নাছিলে, সেইটোৰ কাৰণে মই ইণ্ডিয়া টীমটোত যাব নোৱাৰিলোঁ। তো সেইটো মোৰ সদায় দুখ থাকি গ'ল যে আগৰ যি মায়ে বনাই দিয়া ভাত খাই পেলাই খেলা আৰু নিজে বনাই পেলাই খেলা, সেইটোৰ মাজত বহুত ডিফাৰেঞ্চ আছে। তো সেই ক্ষেত্ৰত মোৰ মিষ্টাৰেতো হেল্প কৰিছে। তেওঁ এটা কথা মানিবই লাগিব, তেখেতে কিন্তু খেলাৰ হৈ কেতিয়াও তেওঁ এয়া নকৰে, খালি খেল যা মানে খুব এনকাৰেজ কৰে। চবতকৈ ভাল লাগে মনালিছা বাৰ যিটো পজিটিভ তেওঁৰ এটিটিউড। আমি যেতিয়া একদম সৰু আছিলোঁ, মনালিছা বাহঁত তেতিয়া নেশ্যনেল চেম্পিয়ন, ষ্টেডিয়ামত খেলিবলৈ আহে, আমি দূৰৰ পৰা চাই থাকোঁ বাইদেউৰ খেলাবিলাক, ইমান ধুনীয়া বাইদেউৰ টাইমিং খেলা, মানে এইটো যোনে দেখা নাপালে তেওঁলোকৰ বেদলা। অলপ সময় এমাহ কমলেশ মেহতা ছাৰ আহিছিলে, আমাক কোচিং দিছিলে, তেওঁ শিকোৱাৰ পাছতে কেম্প কৰি মই সেইবাৰ নেশ্যনেল চেম্পিয়ন আছিলে কাঞ্চন ধাৱান, তাৰপিছত তেওঁৰ ভনীয়েক মিনু ধাৱান ইণ্ডিয়াৰ ৰেংক আছিলে, তেওঁ হৰুৱাইছিলোঁ। কাঞ্চনৰ লগত মই ডিচাইডিং খেলিছিলোঁ। আজিকালি চাকৰি পোৱা খুবেই কঠিন, তো চাকৰি নকৰিলেও ইণ্টাৰনেশ্যনেল এম্পায়াৰিংটো কৰি পেলাই তেওঁলোকে ধুনীয়াকৈ যাব পাৰে, কাৰণ আমাৰ বহুত টুৰ্ণামেণ্ট হৈ থাকে। তো যিসকলে ধৰক চাকৰি পোৱা নাই তেওঁলোকে এইটো কৰিব নালাগে যে মোৰ চাকৰি নাই আৰু টেবুল টেনিছ নেখেলোঁ। আৰু ইণ্টাৰনেশ্যনেল এম্পায়াৰিংটো মানে মই কেতিয়াও ভবা নাছিলোঁ যে মই কৰিম, কিন্তু যিহেতু মোৰ মানে ইণ্ডিয়া খেলিবলৈ খুবেই মন আছিলে আৰু কিবা কাৰণত মই ইণ্ডিয়া ৰিপ্ৰেজেণ্ট কৰিব পৰা নাছিলোঁ, কিন্তু মনত সেই বস্তুটো সদায় থাকি গৈছিল যে মই ইণ্ডিয়াৰ কাৰণে কৰিম। নমস্কাৰ, গগো স্পৰ্টছ শ্ৰেণীৰ প্ৰতিগৰাকী দৰ্শকক স্বাগতম জনাই আৰম্ভ কৰিছোঁ আজিৰ এই বিশেষ অনুষ্ঠান। আজি মোৰ লগত উপস্থিত আছে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী টেবুল টেনিছ ক্ষেত্ৰৰ আন্তঃৰাষ্ট্ৰীয় আম্পায়াৰ, অসম কন্যা, প্ৰাক্তন টেবুল টেনিছ খেলুৱৈ, তেখেত হ'ল মিতালী দত্ত। বাইদেউ, আপোনাক আমাৰ বিশেষ অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ। নমস্কাৰ, আৰু মোক এই সৌভাগ্য দিয়াৰ কাৰণে মই খুব আনন্দিত হৈছোঁ, আৰু তোমালোকলৈকে থেংক ইউ। আমি যিহেতু গম পাওঁ যে বিগত 2019-20 বৰ্ষমানতে আপুনি আন্তঃৰাষ্ট্ৰীয় যিটো আম্পায়াৰ পৰীক্ষা আছিলে সেয়া আপুনি সম্পন্ন কৰিছিলে, আৰু কি ক'ব এই মুহূৰ্তত সফলতাৰ বিষয়ে? এইটোত মই মানে এইটোৱে ক'ব বিচাৰিছোঁ যে খুবেই মোৰ ভাল লাগিছে যে এনেকুৱা এটা পৰ্যায়ত গৈ পেলাই মই পাব পাৰিছোঁ, আৰু বিশেষকৈ এগৰাকী মহিলা হিচাপে, কাৰণ মহিলা এগৰাকীয়ে যেতিয়া এনেকুৱা এটা কামলৈকে বা বাহিৰত ওলাই যায়, বহুতখিনি মানে কাম কৰি সামৰি যাব লগা হয়। আৰু এইটোত তাৰমানে মই যিহেতু যাব পাৰিছোঁ, মই খুবেই আনন্দিত এইটোৰ কাৰণে, আৰু মই অসমৰ কাৰণে যি গৌৰৱ আনিব পাৰিছোঁ সেইটোৰ কাৰণে মই খুব সুখী। যিহেতু আপুনি প্ৰায় 35টাকৈ বছৰ আপুনি টেবুল টেনিছ ক্ষেত্ৰৰ লগত জড়িত হৈছিলে, প্ৰায় 89ৰ পৰা আপুনি টেবুল টেনিছ ক্ষেত্ৰৰ লগত প্ৰথম আৰম্ভ কৰিছিলে, তাৰ পাছৰ পৰ্যায়ত আপুনি এগৰাকী খেলুৱৈ আছিলে, তাৰ পাছৰ পৰ্যায়ত আপুনি বৰ্তমান সময়ত আন্তঃৰাষ্ট্ৰীয় ৰেফাৰী হিচাপে বা আন্তঃৰাষ্ট্ৰীয় আম্পায়াৰ হিচাপে আপুনি স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছিলে। গতিকে আপুনি খেলুৱৈৰ পৰা যে আপুনি আম্পায়াৰ হিচাপে গ'ল, আপোনাক মটিভেট কোনে কৰিলে? একচুৱেলি মই টেবুল টেনিছ গেমটো মই খুবেই ভাল পাওঁ, মোৰ খুব মৰমৰ এই গেমটো, কাৰণ মই যেতিয়া আৰম্ভণি কৰিছিলোঁ টেবুল টেনিছত, মোক তাৰমানে তেনেকুৱা কোনো আমাৰ ঘৰত তেনেকুৱা খেলৰ কোনো বেকগ্ৰাউণ্ড নাছিলে, কিন্তু মোৰ দেউতা খুব মানে উৎসাহ দিছিলে যিকোনো ক্ষেত্ৰত। আমি তিনিগৰাকী যদিও ছোৱালী আছিলোঁ, দেউতা মানে যিকোনো ক্ষেত্ৰত খুব উৎসাহ দিছিলে, আৰু টেবুল টেনিছতো তাৰমানে মই যেতিয়া নিজে গুচি গৈছিলোঁ মোৰ মানে খেলিবৰ কাৰণে দিছপুৰত, তাৰপিছতহে দেউতাই যেতিয়া গম পালে যে ছোৱালীজনী খুব আগ্ৰহী, তেতিয়া দেউতাই গৈ পেলাই মোক লৈ গৈছিলে, আৰু সেই তেতিয়াৰ পৰা টেবুল টেনিছটো মোৰ মানে এটা লাইফৰ এটা খুব ডাঙৰ এটা পাৰ্ট। তো তেনেকৈ মই খেলি গ'লোঁ, আৰু ইণ্টাৰনেশ্যনেল এম্পায়াৰিংটো মানে মই কেতিয়াও ভবা নাছিলোঁ যে মই কৰিম, কিন্তু যিহেতু মোৰ মানে ইণ্ডিয়া খেলিবলৈ খুবেই মন আছিলে, আৰু কিবা কাৰণত মই ইণ্ডিয়া ৰিপ্ৰেজেণ্ট কৰিব পৰা নাছিলোঁ, কিন্তু মনত সেই বস্তুটো সদায় থাকি গৈছিল যে মই ইণ্ডিয়াৰ কাৰণে কৰিম, আৰু সেই বস্তুটোৱে চাগে মোক ভিতৰৰ পৰা এনেকৈ লৈ গ'ল যে মই ইণ্টাৰনেশ্যনেল এম্পায়াৰটো দিওঁ আৰু এক্সামটো পাছ কৰোঁ। গতিকে সেই এক্সামটোৰ বিষয়ে অলপ কওকচোন, মানে কিমান দিনীয়া সেই প্ৰচেছটো, কিমান দিনীয়া হয়, বা কিমান আপুনি পঢ়িব লগা হৈছে, বা গোটেইখিনি যিখিনি আপোনাৰ এক্সপিৰিয়েঞ্চ আছিলে 35 বছৰীয়া, সেই এক্সপিৰিয়েঞ্চৰ কাৰণে নিশ্চয় আপোনাৰ সুবিধা হৈছিলে গোটেইখিনি ক্ষেত্ৰত? হয়, সুবিধাটো ডেফিনেটলি হৈছিলে, কাৰণ পৰীক্ষাটো টেবুল টেনিছৰ ওপৰতে আছিলে, আৰু টেবুল টেনিছৰ যিখিনি আমাৰ নিয়ম কানুন কেনেকুৱা আছিলে, যদিও মই টেবুল টেনিছ খেলিছিলোঁ ইমান বছৰ জড়িত, কিন্তু কিছুমান বহুত নিয়ম আমি নাজানিছিলোঁ। মানে আমি টেবুলত খেলোঁহে, কিন্তু কিছুমান যে এম্পায়াৰবিলাকৰ এইবিলাক যে ইমান কঠিন, বিৰাট যে সৰু বস্তু ইমান নিৰীক্ষণ কৰিব লাগে, মই সেই এম্পায়াৰিঙৰ এইবিলাক পঢ়ি পেলাইহে মই পিছৰখিনি মই গম পাইছিলোঁ, কাৰণ আমি খেলি পেলাই ওলাই আহিছিলোঁ,
কিন্তু তাৰ যে ইমান ভিতৰখন আমি নাজানিছিলোঁ। যেতিয়া এই পঢ়িবৰ কাৰণে যথেষ্টখিনি মোৰ পঢ়িব লগা হৈছিলে। 3 মাহমান মই এইটোৰ ওপৰত, কাৰণ অলৰেডি মোৰ ছেকেণ্ড বাচ্ছা হৈ গৈছিলে, কাৰণ বাচ্ছাও সৰু আছিলে আৰু মানে বহুত কাম থাকে। তাৰ মাজত পঢ়িবৰ কাৰণে মই 3 মাহ খুব কঠোৰে পঢ়িছোঁ। আৰু পঢ়াৰ পিছত আমি আজমেৰত আমাৰ ইয়াৰ পৰীক্ষা ট্ৰেইনিং হৈছিলে। আমাৰ আজমেৰৰে কোচ মানে তেখেত প্ৰফেচাৰ আছিলে আৰু তেওঁ খুব ভাল শিকাইছিলে। তেখেতৰ আণ্ডাৰতে আমি গোটেইবিলাকে আমাৰ টোটেল বহুত বেংগলৰ, তাৰপিছত বহুত ষ্টেটৰ পৰা আহি পেলাই আমি কোচিং লৈছিলোঁ। তাতে লোৱাৰ পাছত আমাৰ এক্সাম হৈছিলে। আমি তাতে 15 দিনমানৰ আমাৰ কোচিং এটা তাতে হৈছিলে। হোৱাৰ পিছত আমাৰ এক্সামটো হৈছিলে। কিমান টাফ হয় গোটেই এক্সামটো? এক্সামটোতো টাফ হয়, কাৰণ একটো হৈছে আমি প্ৰেক্টিকেলিও আমাক শিকাইছিলে। কাৰণ প্ৰেক্টিকেলি শিকাইছিলে মানে কেনেকৈ কিমান বল হাতৰ পৰা উঠিব লাগিব, কিমানখিনি হাতৰ ছিগনেলেই বহুতখিনি আছিলে, কাৰণ তাতে মুখেৰে একো ক'ব নোৱাৰিছিলোঁ। আমাৰ ছিগনেলৰ ওপৰতে গোটেইখিনি আমাৰ টেবুল টেনিছৰ যিখিনি যায় ছিগনেলৰ ওপৰতেই কৰে। তো সেই ছিগনেলবিলাক কেতিয়া দিব লাগিব, কেতিয়া কোন সময়ত ইনষ্টেণ্ট ডিচিশ্যন লোৱা, কাৰণ এজন এম্পায়াৰে কি ডিচিশ্যন ল'ব সেইটোৰ ওপৰত এটা প্লেয়াৰৰ তাৰমানে বহুত ভৱিষ্যতটো থাকে। কাৰণ এম্পায়াৰৰ যদি অলপ ভুল হৈ যায়, প্লেয়াৰটোৱে যদি পইণ্ট এটা নাপায়, টেবল টেনিছ এনেকুৱা এটা গেম য'ত এটা পইণ্টটো যদি মানে মিছ হৈ যায়, পূৰা কেৰিয়াৰ এটা ল'ৰা ছোৱালীৰ বেয়া হৈ যাব পাৰে। তো সেইটো কাৰণে সেইটো খুব কঠোৰে হয় মোৰ মতে। কিন্তু মানে সেয়া আৰু শিকিলেতো চব বস্তু ভালেই। আৰু তাৰ পাছৰ পৰ্যায়ত আপুনি কেইবাখনো আন্তঃৰাষ্ট্ৰীয় টুৰ্ণামেণ্টত আপুনি আন্তঃৰাষ্ট্ৰীয় যিটো আম্পায়াৰৰ আপুনি পৰীক্ষাটো উত্তীৰ্ণ, তাৰপাছতে আপুনি সেই ভূমিকাটো পালন কৰিছে। গতিকে ক'ত সেই আপুনি আন্তঃৰাষ্ট্ৰীয় আম্পায়াৰ হিচাপে কাম কৰিছে? হয়, মই যেতিয়া হ'ল সেই এম্পায়াৰিংটো পাছ কৰাৰ পিছতে লগে লগে আমাৰ কমনৱেল্থ হয়, টেবল টেনিছৰ কমনৱেল্থ, যিটো উৰিষ্যাত হৈছিলে। তো তাৰ কাৰণে মই চিলেক্ট হৈছিলোঁ। অসমৰ পৰা মানে মোক চিলেক্ট কৰিছিলে আৰু তাতে গৈ পেলাই মই কৰিছোঁ। তাৰপিছত আমাৰ ইউথ মানে যিখন জুনিয়ৰ ইউথ এছিয়ান গেম হয়, এইখন ইটানগৰতে হৈছিলে, মই তাতে কৰিছিলোঁ। আৰু আমাৰ আৰু এখন হৈছিলে ৰেলৱেৰ, তাৰমানে ৱৰ্ল্ড ৰেলৱে হয়। তো এনেইতো মই জড়িত আছিলোঁ এম্পায়াৰিঙত, মোৰ ডিপাৰ্টমেণ্টেল যিবিলাক হয় তাতে মই কৰিছিলোঁ। কিন্তু এখন ৱৰ্ল্ড ৰেলৱে জয়পুৰত হৈছিলে, আৰু সেইখন এনে প্ৰত্যেকবাৰ ইণ্ডিয়াৰ বাহিৰতে হয়, আৰু এইবাৰ ইণ্ডিয়াতে হৈছিলে। চ' তাতেও মই ইণ্টাৰনেশ্যনেল খুব ডাঙৰ ইভেণ্ট এটাত মই যাবৰ কাৰণে সৌভাগ্য লাভ কৰিছিলোঁ। বিদেশত এনেকুৱা ধৰণৰ সুবিধা নিশ্চয় আহিছে আপোনালৈ, অফাৰ নিশ্চয় আহিছে বিদেশত এম্পায়াৰিং কৰাৰ সুবিধা। গতিকে ভৱিষ্যতে নিশ্চয় বাহিৰত আমাক দেখা পাম আপোনাৰ বিদেশৰ। হয়, বিদেশততো আহে আমাৰ প্ৰত্যেক বছৰে এনেকৈ বহুত কেইখন টুৰ্ণামেণ্ট হৈ থাকে। কিন্তু মোৰ কিছুমান আছে, এতিয়া ধৰক মোৰ ল'ৰা ডাঙৰ হৈছিলে, সি 12 দিব, ছোৱালীজনী সৰু আছে। তাৰপিছত মই আকৌ এনেকৈ মই অফিচৰো কিছুমান মানে ট্ৰেড ইউনিয়নৰ লগত মই জড়িত, ছেক্ৰেটাৰী হয় মই। তো তাতে লোকেল বহুত সমস্যা থাকে, সেইবিলাক মই এইটো ছ'চিয়েল কাম, তো সেইবিলাকৰ কাৰণে মই ওলাই যোৱা নাই। কিন্তু ভৱিষ্যতে এটা মাইণ্ডত আছে যে কৰিম, কাৰণ অফাৰটো ডেফিনেটলি মই ওলাই গ'লেই তাৰমানে ধৰক কষ্ট হাৰ্ডৱৰ্ক কৰিলেতো সদায় সফলতা পোৱা যায়। তো সেনেকুৱা মই পাওঁ, কিন্তু মই এতিয়ালৈকে যোৱা নাই কিছুমান লোকেল মোৰ কামৰ কাৰণে। তো ভৱিষ্যতে যোৱাৰ তেনেকুৱা এটা মোৰ ইচ্ছা আছে। টেবুল টেনিছ ক্ষেত্ৰত আপুনি এটা মাইলৰ খুঁটি হিচাপে চিহ্নিত হৈ ৰ'ব, কাৰণ ইয়াৰ আগতে অসমৰ পৰা বা উত্তৰ পূৰ্বাঞ্চলৰ পৰা মানে আন্তঃৰাষ্ট্ৰীয় এম্পায়াৰৰ পৰীক্ষাত কোনো উত্তীৰ্ণ হোৱা নাছিলে বা সেইটো ট্ৰাইও কৰা নাছিলে। আপুনি প্ৰথম ট্ৰাই কৰে, তাৰ পাছৰ পৰ্যায়ত সঞ্জনা ৰাজে ট্ৰাই কৰিলে, তেখেতো উত্তীৰ্ণ হ'ল। গতিকে এই গোটেই বিষয়টোৰ সন্দৰ্ভত কি ক'ব, বা নতুন প্ৰজন্ম যিসকলে এই পৰীক্ষাটোলৈ আগবাঢ়িব বিচাৰিব তেখেতৰ উদ্দেশ্যে আপুনি কি মানে পৰামৰ্শ আগবঢ়াব? তো প্ৰথমটো হৈছে তাৰমানে আমাৰ কিছুমান আমাৰ নলেজ আমাৰ নাথাকে। ইণ্টাৰনেশ্যনেল এটা হৈছে খুব ভাল এটা লাইন, আৰু এইটো প্ৰফেশ্যনেল লাইন হিচাপে যিসকলে ধৰক, আমিতো এতিয়া চাকৰি কৰোঁ, মই ৰেলৱেত চাকৰি কৰি আছোঁ খেলি পেলাই, যিসকলে ধৰক বহুত খেলিছে আৰু আজিকালি চাকৰি পোৱা খুবেই কঠিন। তো চাকৰি নকৰিলেও ইণ্টাৰনেশ্যনেল এম্পায়াৰিংটো কৰি পেলাইও তেওঁলোকে ধুনীয়াকৈ যাব পাৰে, কাৰণ আমাৰ বহুত টুৰ্ণামেণ্ট হৈ থাকে। তো যিসকলে ধৰক চাকৰি পোৱা নাই তেওঁলোকে এইটো কৰিব নালাগে যে মোৰ চাকৰি নাই আৰু টেবল টেনিছ নেখেলোঁ, কাৰণ এটা বস্তু খেলি থাকোঁতে বহুত জীৱনৰ সময় গুচি যায়, বহুত বছৰ খেলি চাকৰিটো নাপাবও পাৰে। কিন্তু যদি ইণ্টাৰনেশ্যনেলটো লয়, প্ৰফেশ্যনেলি হিচাপেও লয়, তেতিয়াও তেওঁলোকে কিন্তু ভালকৈ চলি যাব পাৰিব মোৰ মতে। আৰু মই নেক্সট জেনেৰেশ্যনক কওঁ যে এনেকুৱা নহয়, চব বস্তুৰে যদি ভালকৈ খুটি নাটি চোৱা যায় তেতিয়াহ'লে খুব বস্তুৰে ভাল এটা পোৱা যায় আৰু তেনেকুৱা। অলপ আমি উভতি যাব বিচাৰিছোঁ অতীতলৈ। আপোনাক এই টেবুল টেনিছ ক্ষেত্ৰলৈ আহিবলৈ কোনে অনুপ্ৰেৰণা যোগাইছিলে, অলপ থ্ৰুতে জানিব বিচাৰিছোঁ। গোটেই আজি কিদৰে সৰিব আজিৰ তাৰিখত? মই মানে সৰুৰ পৰা খুব উৎসাহী আৰু খুব তাৰমানে মই চব বস্তু যি কাম কৰোঁ খুব ফূৰ্তিত কৰিব বিচাৰোঁ। তো টেবুল টেনিছ মই আগতেও কৈছোঁ যে মোৰ ঘৰত তেনেকুৱা কোনো বেকগ্ৰাউণ্ডত টেবুল টেনিছৰ নাছিলে। তো আমি ওচৰতে খেলি বুলি থাকোঁ। তো মোৰ আমি 4জনী খুব ভাল বন্ধু আছোঁ, আৰু সেইখিনি সময়ত তাৰমানে এখন চিৰিয়েল আছিলে, 1 2 3 4 এখন চিৰিয়েল আছিলে। তো সেই চিৰিয়েল আমি 4জনী বন্ধু আছিলোঁ। তো সেই 4জনী
চাৰিজনী বন্ধুৰ এগৰাকী বন্ধু আছিলে মোৰ চেমিম নামৰ বন্ধু, তাইৰ বাইদেউ আছিলে, তেওঁ ভেটেনাৰী ডক্টৰ আছিলে। তো তেওঁ সদায় কৈছিলে যে তহঁতে এনেকৈ থাক, সেইখিনিতে ষ্টেডিয়াম এটা আছে, নাযাওঁ কিয় তালৈকে। তো আমি প্ৰথমতে পাত্তা নিদিওঁ, মোৰ ঘৰত তেতিয়ালৈকে নাজানে। তো তেওঁৰ কথামতেই আমাক দুষ্টামিৰ কাৰণে আমাক তাতে পঠিয়াই দিলে। নহয়, আমি দিছপুৰ ষ্টেডিয়ামত ছেটেল কি এটা আছিলে, মানে তাতে হল এটা আছিলে, ভোগেশ্বৰী ফুকনে, তাতে গ'লোঁ। তো চাৰিজনী গৈ ওলালোঁ। যেতিয়া আমি চাৰিজনী ওলালোঁ, তাৰে কোচ আছিলে আশুতোষ চৌধুৰী ছাৰ। তো তেতিয়া অলৰেডি তেখেতে অনুপম কোঁৱৰ তেনেকুৱা নেশ্যনেল চেম্পিয়ন তেখেতে ওলাইছিলে। তো আমি কিন্তু মই একোৱেই নাজানো কোন কোচ কি, আমি খালি তাই গৈ ওলাইছিলোঁ। আৰু বাইদেৱে তাতে থৈ পেলাই গুচি গ'ল, তেওঁ ষ্টেডিয়ামৰ ভিতৰত সোমোৱা নাই। তো যেতিয়া ভিতৰত সোমালোঁ, তেতিয়া ছাৰে ক'লে 1 2 3 4 চাৰিজনী ক'ৰ পৰা আহিলি, এনেকৈ ক'লে। কওঁতে ছাৰে তাৰমানে আমাক বেট দিলে নতুনকৈ, কিবা ভিতৰৰ পৰা খেলচোন খেল তহঁতে। তো তেতিয়া অলপমান এটা দুটা বল, তেতিয়া ছাৰে ধৰক হয়তো মোৰ টেলেণ্টটো তেতিয়া ছাৰে দেখিলে নেকি, যে চাৰিজনীৰ ভিতৰত 3জনীয়ে কিন্তু খেলা কণ্টিনিউ নকৰিলে। কিন্তু মোৰ সেই তেতিয়াৰ পৰা এটা এনেকুৱা যে মই খেলিম এই গেমটো। তাৰপাছত দেউতাক ক'লোঁ, দেউতাই আৰু ভাবিছে, দেউতা খেল ভাল পায় যিহেতু, দেউতা শ্বিলঙৰ, ব্ৰড মাইণ্ডেড মোৰ দেউতা। তো দেউতাই কৈছে ঠিক আছে, দেউতাই বেট এখন কিনি দিলে, বল এটা দিলে। তেনেকৈ গ'লোঁ। তেতিয়া ছাৰে দেউতাক মাতি আনি ক'লে, এই ছোৱালীজনী খুব খেলি ভাল পায়, আপুনি তাইক খেলাব পাৰে। তেতিয়া ছাৰে কৈছে হয় নেকি। সেই ছাৰে মোক তেতিয়া 6 মাহ নন ষ্টপ শিকাইছে। তাৰ পিছতে মই অসমৰ মানে এখন প্ৰথম নগাঁও ৰেংকিং খেলিলোঁ, তাতে মই ৰানাৰ্ছ আপ হৈছোঁ। ৰানাৰ্ছ আপ মই হৈছোঁ, ছাৰেতো আৰু খুব ফুটীয়া, আৰু ছাৰেতো মোক এয়া দিব, প্ৰাইজ পাইছোঁ। ছাৰৰ ওচৰত গৈছে ওচৰলৈ আহি, তাৰপাছত আহি এনেকুৱা কাণতলি এটা চৰ মাৰিছে, কৈছে তই ছেকেণ্ড কেনেকৈ হ'লি, তই ফাৰ্ষ্ট কিয় নহ'লি। মই সেইবাৰ ৰিয়েলাইজ কৰিলোঁ যে অকল প্ৰাইজ পালে নহ'ব, মানুহৰ আৰু গ'ল ওপৰত যাব লাগিব। তাৰপিছত ছাৰক মই প্ৰমিছ কৰি পেলাই পিছত ইণ্টাৰ ডিষ্ট্ৰিক্টত মই চেম্পিয়ন হ'লোঁ, আৰু সেইবাৰ ইনডোৰ খেলিবলৈকে গৈছিলোঁ। আৰু তেতিয়াই মই তাৰ আৰম্ভণি। আৰু অসমকতো আপুনি কেইবাবাৰো প্ৰতিনিধিত্ব কৰিছে, নেশ্যনেল কেইবাবাৰো খেলিছে, গতিকে ভাল লগা বেয়া লগা অভিজ্ঞতা বহুখিনি আছে আপোনাৰ, অলপ কৰিব বিচাৰিব নেকি? মানে কি হৈছে, সেইখিনি সময়ত আজিকালি মাক দেউতাকে যেনেকৈ, এতিয়া মোৰ ল'ৰা এতিয়া তাৰ হাতত অত্যন্ত টেলেণ্ট আছে, আৰু সেই থকাৰ পিছতো কেতিয়াবা কি হয়, আমি যিমান পাৰোঁ চেষ্টা কৰিছিলোঁ তাক দিবৰ কাৰণে, কিন্তু সেই বস্তুটো মনৰ ভিতৰৰ পৰা অহা বস্তু, খেল হওক বা যিকোনো বস্তু। তো সিও খেলিছে, নেশ্যনেলছ খেলিলে, কিন্তু কথাটো হৈছে যে মানে প্ৰত্যেকটা বস্তু মানে সেই পাবৰ কাৰণে, মানে আমি যিখিনি পাব লাগিছিলে ধৰক, সেই হিচাপত আমি তাৰমানে তেনেকুৱা ফেচিলিটি নাপালোঁ। এজন নেশ্যনেল লেভেল, নেশ্যনেল ইণ্ডিয়া খেলাৰ কাৰণে ফিজিঅ'ছ লাগে, তাৰপাছত আপোনাৰ ভাল কোচ লাগে, তো বিভিন্ন বস্তুৰ দৰকাৰ হয়, অকল নিজৰ মন থাকিলে নহ'ব। তো সেই বস্তুখিনি আমি অভাৱ পাইছিলোঁ, ভাল কোচিঙৰ অভাৱ পাইছিলোঁ। তেনেকুৱা কৰিছিলোঁ কেম্প বহুত, ইণ্ডিয়াৰ পৰা যিমানখিনি, সেইখিনি সময়ত এছ'চিয়েশ্যনত যোন আছিলে তেওঁলোকে আনিছিলে, কিন্তু অলপ সময় এমাহ কমলেশ মেহতা ছাৰ আহিছিলে, আমাক কোচিং দিছিলে, আৰু তেওঁক শিকোৱাৰ পাছতে কেম্প কৰিয়ে মই সেইবাৰ নেশ্যনেল চেম্পিয়ন আছিলে কাঞ্চন ধাৱান, তাৰপিছত তেওঁৰ ভনীয়েক মিনু ধাৱান ইণ্ডিয়াৰ ৰেংক আছিলে, তেওঁ হৰুৱাইছিলোঁ, কাঞ্চনৰ লগত মই ডিচাইডিং খেলিছিলোঁ। তো কমলেশ ছাৰে তেতিয়াৰ পৰা মোক মনত ৰাখিছিলে যে এই ছোৱালীজনীয়ে তাৰমানে তাই খেলে, আৰু কিন্তু এমাহে কৰি গুচি গ'ল, তাৰ পিছৰখিনিতে মোক কোনে গাইড কৰিব, সেইখিনিৰ অভাৱ পাইছিলোঁ। তাৰ মাজতে আকৌ সুনেশ্বৰ ডেকা, তেখেতেও মোক বহুতখিনি এনকাৰেজ কৰিছিলে খেলৰ কাৰণে। তো তেনেকুৱা আৰু নেশ্যনেলত অসমে বহুবাৰ মানে ভাল ফল দেখাবলৈ সক্ষম হৈছিলে আপোনাৰ দিনত, বা আপুনি যেতিয়া খেলি আছিলে, গতিকে কি ক'ব এই মুহূৰ্তত? তো আমাৰ সময়ত তাৰমানে তাৰ আগৰখিনিতো গ'ল্ডেন আছিলে, যিখিনি সময়ত আছিলে। তাৰপিছত আমাৰখিনিত লাহে লাহে কমি আহিলে। আমাৰ কোচিং মেইন হৈছে সেইখিনি সময়ত, যিখিনি সময়ত মনালিছা বাহঁত খেলিছিলে, মদালখা বাহঁত খেলিছিলে, তেওঁলোকৰ কোচ যোন আছিলে নিহাল সিং ছাৰ, তেখেত খুব মানে ছাৰ। আমাৰ পিছতো আছিলে, যেনেকৈ ক'লোঁ আশুতোষ ছাৰহঁত আছিলে, কিন্তু মানে তেনেকৈ ধৰক একদম নেৰা নেপেৰাকৈ তেনেকুৱা প্ৰেক্টিচৰ, লগৰ প্ৰেক্টিচৰ কিছুমান আছিলে অভাৱ, আৰু তাৰ কাৰণে পিছৰখিনি লাহে লাহে অসমৰ কমি আহিছিলে। চেম্পিয়ন হৈছে আপুনি খেলি থাকোঁতে? অসম টিমটো চেম্পিয়ন, মানে অসম টিম নেশ্যনেলছত মই খেলোঁতে আমাৰ টিমত হোৱা নাছিলে, ইণ্ডিভিজুৱেলি মই কৰিছিলোঁ। অসম টিমৰ তেনেকৈ চেম্পিয়ন এবাৰ দুবাৰ এনেকুৱা হৈছিলে, কিন্তু আমি 93ত নেশ্যনেলছত তালকটৰাত আমি জুনিয়ৰ আণ্ডাৰ 19ত আমি চিলভাৰ মেডেল পাইছিলোঁ। আৰু বাকী ইণ্টাৰ কাপত পাইছিলোঁ, ডাবলছত পাইছিলোঁ, তেনেকুৱা। যিহেতু আপুনি ইণ্ডিয়া কেম্পটোত এটেণ্ড কৰিছিলে, আপুনি চিলেকশ্যন হৈছিলে প্ৰায় 93ত, গতিকে ইণ্ডিয়া খেলিব নোৱাৰিলে, কিবা ধৰি লওক আজিও কিবা আক্ষেপ থাকি গ'ল নেকি আপোনাৰ? ইণ্ডিয়া খেল মানে মই নেশ্যনেল ইণ্ডিয়া নহয়, এইটো নেশ্যনেল স্কুল গেমছ আছিলে। তো সেইবাৰ ফাৰ্ষ্ট টাইম তাৰমানে ইণ্ডিয়া খেলিব আমাক জনোৱা হৈছিলে, যে ফাৰ্ষ্ট টাইম মই ঠিক মেট্ৰিক দি উঠিছিলোঁ, আৰু তেতিয়া কৰিছিলে। তেতিয়া মোৰ লগত জুপি বৰঠাকুৰ,
আমি এনেকৈ খেলিছিলোঁ আৰু আমি মানে নেশ্যনেল লেভেলত আমি চিলভাৰ মেডেল পাইছিলোঁ এইবাৰ অসমৰ পৰা তাৰপিছত তাতে আমাক অসমৰ চিলেক্ট কৰিছিলে মানে ইণ্ডিয়া কেম্পৰ কাৰণে আমি দুজনী চিলেক্ট হৈছিলোঁ তো তেনেকৈ চিলেকশ্যনো খেলিছিলোঁ ইণ্ডিয়া কেম্পো কৰিছিলোঁ কিন্তু কিছুমান কাৰণত ধৰক পলিটিক্সে আছিলে বা বেকগ্ৰাউণ্ডত মোৰ বেকিঙত কোনো তেনেকুৱা নাছিলে সেইটোৰ কাৰণে মই ইণ্ডিয়া টীমটোত যাব নোৱাৰিলোঁ তো সেইটো মোৰ সদায় দুখ থাকি গ'ল যে মানে ইমানখিনি কষ্ট কৰাৰ পিছতো যোনে নাই খেলা তেওঁলোকে ইণ্ডিয়া খেলিবলৈ ধৰক চিলেকশ্যনো খেলা নাছিলে বা টীমতো মানে কেম্পো কৰা নাছিলে 3 মাহ খুব কষ্টৰ কেম্প হৈছিলে বেংগলোৰত হৈছিলে তো সেইটো কৰা নাছিলে কিন্তু তেনেকুৱা আৰু হতাশাত ভুগিছিলে নেকি তাৰপাছত আপুনি হতাশাত নুভুগা নহয় কাৰণ একটো হৈছে মোৰ বেকত কোনো নাছিলে খুব হাৰ্ডৱৰ্ক কৰিছিলোঁ ইজনে সিজনে তেনেকৈ শিকি গৈছিলোঁ তো হতাশাত নোহোৱা নহয় হতাশাত মই পৰিছিলোঁ যে লাভ নাই অকল নিজৰ মন থাকিলে বা আগ্ৰহ থাকিলেই নহ'ব তাৰ ছাইডত বহুতখিনি লাগে বেকিঙতো লাগে বা আৰু কিবাকিবি লাগে সেইবিলাক মই নাই পোৱা হতাশাত মই ভুগিছিলোঁ তেতিয়াৰ পৰিৱেশ সম্পূৰ্ণ বেলেগ আছিলে কিন্তু মই তথাপিও ভগৱানক সদায় থেংক ইউ ক'ম যে সেই হাৰ্ডৱৰ্ক কৰাৰ কাৰণে মেবি আজি এইটো এজলৈকেও মই তাৰমানে খেল চলাই থাকিব পাৰিছোঁ মই মেণ্টেলি ইমান ষ্ট্ৰং হৈ গ'লোঁ তাৰমানে সেইটোৱে আৰু অসমৰ কাৰণে এটা সৌভাগ্যৰ বিষয় যে টেবুল টেনিছ ক্ষেত্ৰত এগৰাকী অৰ্জুন আছে মনালিছা বৰুৱা মেহতা বাইদেউ আছে গতিকে আপুনি তেখেতক কিদৰে লগ পাইছিলে বা তেখেতৰ দ্বাৰা আপুনি কিদৰে অনুপ্ৰাণিত হৈছিলে বা অগ্ৰজসকলৰ দ্বাৰা আপুনি কিদৰে অনুপ্ৰাণিত হৈছিলে কাৰ নাম ল'ব বিচাৰিব মনালিছা বাৰ কথানো কি ক'ম তেখেতটো মানে আৰু সদায় মানে চবতকৈ ভাল লাগে মনালিছা বাৰ যিটো পজিটিভ তেওঁৰ এটিটিউড আমি যেতিয়া একদম সৰু আছিলোঁ মনালিছা বাহঁত তেতিয়া নেশ্যনেল চেম্পিয়ন ষ্টেডিয়ামত খেলিবলৈ আমি দূৰৰ পৰা চাই থাকোঁ বাইদেউৰ খেলাবিলাক ইমান ধুনীয়া বাইদেউৰ টাইমিং খেলা মানে এইটো যোনে দেখা নাপালে তেওঁলোকৰ বেড লাক বাইদেউহঁতৰ খেলা বা মদালখা বাইদেউহঁতৰ খেলা আৰু মনালিছা বাৰ কথা সেইটোৱে মই ক'ম বিশেষকৈ মানুহগৰাকী বিৰাট পজিটিভ আৰু এনি টাইম হাঁহিমুখী আৰু সদায় এনকাৰেজ কৰে যে তোমালোকে এনেকৈ খেলিবা তেনেকৈ খেলিবা তো সেই তেনেকুৱা আৰু বাকীটো আমাৰ অসমৰ যিখিনি পুৰণা প্লেয়াৰ আছে তেওঁলোকে এনকাৰেজেই কৰে ভালকেই তেওঁলোকে কয় আৰু তেওঁলোকে বিচাৰে যে অসমৰ পৰা উঠি আহক বা এনেকুৱা তো ভাল গোটেইখিনি আৰু তাৰ পাছৰ পৰ্যায়ত আপুনি NF ৰেলৱেত মালিগাঁৱত আপুনি মানে কৰ্মৰত হ'ল গতিকে সেই চাকৰি জীৱনটো কেতিয়া আপুনি আৰম্ভ কৰিলে বা বৰ্তমান সময়তো আপুনি চলাই গৈ আছে খেলৰ লগত এতিয়াও জড়িত হৈছে টেবুল টেনিছ ক্ষেত্ৰৰ লগত অলপ জানিব বিচাৰিছোঁ মই 96ত চাকৰি পালোঁ যেতিয়া মই ধৰক 93 মানত মই ইণ্ডিয়া কেম্পৰ সেই বস্তুটোত মোৰ এটা খুব দুখ লাগিছিলে কিন্তু তথাপিও তাৰমানে ইমান বছৰৰ মোৰ যি সাধনা আছিল খেলা আছিল সেই বস্তুটো সেইখিনি সময়তে মোৰ ৰেলৰ অফাৰ আহিছিলে ৰেলত মানে এনেকৈ পোষ্ট ওলাইছিলে পোষ্টেলতো ওলাইছিলে AG অফিচতো ওলাইছিলে কিন্তু মই ৰেলৱেটো প্ৰিফাৰ কৰিলোঁ কিয় মই ভাবিছিলোঁ তথাপি মনত আশা এটা আছিলে যে ৰেলৱেৰ পৰা এবাৰ ফেচিলিটি পাম ৰেলৱেৰ পৰা চাগে মই পাম তো খেলাৰ সেই আগ্ৰহটো মানে মনৰ ভিতৰত পুহি ৰাখিছিলোঁ ইণ্ডিয়া খেলা তাৰপিছত ৰেলত 96ত মই ৰেলত সোমাই পেলাই তেনেকৈ ৰেলৰ হৈ খেলিলোঁ 6 বছৰ 7 বছৰমান ৰেলৰ হৈ খেলিলোঁ মেডেলো আনিলোঁ আমি ইণ্টাৰ ৰেলত মেডেল পাইছিলোঁ ইণ্ডিয়ান ৰেল টীমৰ হৈ উপেঞ্জতো মই পাইছিলোঁ খেলিবৰ কাৰণে তো ৰেলৰ সেইখিনি মোৰ অভিজ্ঞতা আছে ৰেলৰ গৈছে আপুনি ইণ্ডিয়ান হয় তাৰপাছত বহুত এইবিলাক এনেকৈ কৰিলোঁ তাৰপাছত আকৌ বহুত ছেকেণ্ড বাচ্ছাটো হ'ল ছেকেণ্ড বাচ্ছা হোৱাৰ আগতে আকৌ মই আমাৰ ৰেলৰ যিটো মালিগাঁও একাডেমি আছিলে মই কোচিঙো কৰিছিলোঁ 5 বছৰ তো মই শিকাইছিলোঁ বাচ্ছা এজনী আছিলে তাই অসম খেলিছে অসম খেলাৰ পিছত ৰেলৰ ইণ্ডিয়ান ৰেল টীমটোৰ মোক মেনেজাৰো দুবাৰ এছিষ্টেণ্ট মেনেজাৰ কৰিও মোক তেওঁলোকে লৈ গৈছিলে ইণ্ডিয়ান ৰেল টীম তো দুবাৰ তেনেকৈ এছিষ্টেণ্ট আৰু মেডেলো পাইছিলে তেতিয়া সেইবাৰ তেনেকুৱা আৰু বাকী মই তেনেকৈ কণ্টিনিউ কৰি আছোঁ আৰু খেলাবিলাক এতিয়া কিদৰে জড়িত হৈ আছে NF ৰেলৱে যিটো আপুনি কৰ্মৰত হৈ আছে বা টীমটোৰ লগত কিদৰে জড়িত হৈ আছে NF ৰেলৱে NF ৰেলৰ টীম মানে মই কি কৰিছিলোঁ যেতিয়া তাৰপিছত যেতিয়া মোৰ আকৌ কিন্তু আৰম্ভ কৰিছোঁ দেই মই মানে বেক কৰিছোঁ খেলাটো মই মানে পুহি ৰাখিছিলোঁ ক'লোঁ ন মই যেতিয়া ফাৰ্ষ্ট বাচ্ছাটো হৈ গ'ল তাৰপিছত মই আকৌ খেলা আৰম্ভ কৰিলোঁ মোক এনকাৰেজ কৰিছিলে বাহিৰৰ পৰা অহা তেওঁলোকে যে তইতো ফিট হৈ আছ তই খেলিব পাৰ চ' মই আকৌ আৰম্ভ কৰি পেলাই তেতিয়াও অসম চেম্পিয়নজনীক হৰুৱাই দিছিলোঁ টীমত বহুত বছৰৰ পিছত তো তেতিয়া আকৌ মোক ক'লে যে মুকুল বড়ো তাৰপিছত গগনেন্দ্ৰ চৌধুৰী তেওঁলোকে ক'লে যে তই দেখোন খেলিব পাৰ খেল আকৌ আৰম্ভ কৰিলোঁ তো খেলিলোঁ সেইবাৰ খেলি আকৌ মই
ইণ্ডিয়ান ৰেল টীমৰ হৈ পেলাই অ'পেনজত মই চান্স পাইছিলোঁ কিন্তু কি হৈছে আগৰ যি মায়ে বনাই দিয়া ভাত খাই পেলাই খেলা আৰু নিজে বনাই পেলাই খেলা সেইটোৰ মাজত বহুত ডিফাৰেঞ্চ আছে তো সেই ক্ষেত্ৰত মোৰ মিষ্টাৰেতো হেল্প কৰিছে তেওঁ এটা কথা মানিবই লাগিব তেখেতে কিন্তু খেলাৰ হৈ কেতিয়াও তেওঁ এয়া নকৰে খালি খেল যা মানে খুব এনকাৰেজ কৰে যি তেখেত এতিয়াও টেবুল টেনিছৰ লগত তেখেতো জড়িত এছিষ্টেণ্ট জইণ্ট ছেক্ৰেটাৰী হৈ আছে এছিষ্টেণ্ট ছেক্ৰেটাৰী অসম টেবুল টেনিছৰ তাৰপিছত গুৱাহাটীৰ তেওঁ ছেক্ৰেটাৰী টেবুল টেনিছৰ মানে এনেকুৱা মোৰ লগে লগে তেখেতেও এইবিলাক খেলৰ লগত জড়িত হৈ আছে আৰু তাৰপিছত তেনেকৈতো জাৰ্ণিটো চলিয়ে আছে আৰু মোৰ এতিয়ালৈকে আৰু মই সেইটো কথা সুধিম বুলিয়ে ভাবিছিলোঁ যিহেতু আপোনাৰ এই যিটো জাৰ্ণি আছিলে 35 বছৰীয়া জাৰ্ণিত মানে GSRও তেখেত টেবুল টেনিছ মানে সম্পাদক হিচাপে আছে গীতাৰ্থ দাস ডাঙৰীয়া সকলোৱে চিনি পায় গতিকে সক্ৰিয় ক্ৰীড়া সংগঠক গতিকে এই জাৰ্ণিত বহুখিনি তেখেতৰো অৱদান আছে গতিকে কি ক'ব এই মুহূৰ্তত একটো বিশেষ কথাটো হৈছে যে কিবা এটা বস্তু কৰিবৰ কাৰণে মানুহৰ মনৰ পৰা ভিতৰৰ পৰা আহিব লাগিব যিটো বস্তু মই তেখেতৰ গাতো দেখা পাইছোঁ ল'ৰাৰ ক্ষেত্ৰতে হওক বা মই খেলিম বুলি ক'লেও ধৰক পুতুকে দৌৰ মাৰি বেগ আনি দিব বেট আনি দিব তেওঁ মানে খুব এনকাৰেজ কৰিছিলে আৰু তেতিয়া মই তাক ক'লোঁ যে মই আমাক ইমান এনকাৰেজ কৰি আছোঁ তই নিজেওতো ইনভলভ হ'ব পাৰ তেতিয়া তেওঁ ইনভলভ হ'ল এতিয়া GSR তেওঁ ছেক্ৰেটাৰী অলিম্পিকতো তেওঁ সোমাইছে ৰেচলিঙতো কাৰণ তেওঁ খেল ভাল পায় এতিয়া সেইটোৰ কাৰণে মই বহুখিনি অৱদান আছে তেখেতৰ হয় তেখেতৰ কাৰণ ঘৰৰ অৱদান নাথাকিলে এগৰাকী মাইকী মানুহ ওলাই যোৱাটো এইটো সম্ভৱ নহয়েই কাৰণ এগৰাকী মাইকী মানুহ মানে বহুত এনেকুৱা টেলেণ্টেড মোৰ নিচিনা ধৰক থাকিব পাৰে বা বহুতে কি হয় বিয়াৰ পাছত সেই বস্তুটো বন্ধ হৈ যায় বিয়াৰ আগৰ কিন্তু মোৰ বিয়াৰ পিছতো আৰু বিশেষকৈ মোৰ দেউতাটো মানে বিৰাটে এনকাৰেজ কৰিছিলে আৰু মোৰ শহুৰ মানে কেনেকুৱা হৈছিলে যদিও মই বৰপেটা এইটো খুব ডাঙৰ ফেমিলি এওঁলোকৰ ধৰ্মানন্দ দাসৰ ফেমিলিটো চবেই জানে তেওঁ PWD ইঞ্জিনিয়াৰ আছিলে তো তেখেতে তাৰ মানে মোক সদায় ঘৰৰ পিছফালে কয় যে তই কিন্তু কিটচেনত সোমাই থকা ছোৱালী নহয় তই খেলিব ওলাই যা তো সেই কথাষাৰ মই কৈছোঁ বিয়াৰ পাছত তাৰমানে আৰু এজন ইমান ভাল ব্ৰড মাইণ্ডেড দেউতা পাইছোঁ যোনে মানে মোক কয় তো কোৱাৰ পিছত সেইটো এটা এনকাৰেজ পাই পেলাই মোৰ কৈছোঁ মোৰ ঘৰখনেও মোক সদায় ছাপোৰ্ট কৰিছে আৰু মোৰ দুইখন ঘৰে কৰিছে নিশ্চয়কৈ আপোনাৰ হাজবেণ্ড লগতে আপোনাৰ পৰিয়ালৰ তৰফৰ পৰা যিখিনি ছাপোৰ্ট কৰিছে ইতিমধ্যে আপুনি উল্লেখ কৰিছে তথাপিতো কেনেকুৱা ধৰণৰ প্ৰত্যাহ্বানৰ মাজেৰে আপুনি খেলিবলৈ যাবলগীয়া হৈছিল বা আন্তঃৰাষ্ট্ৰীয় যিটো আম্পায়াৰ পৰীক্ষা আছে তেতিয়া আপুনি বাহিৰত থাকিব লগা হৈছিল সন্তানক এৰি থৈ যাব লগা হৈছিল পৰিয়ালৰ দায়িত্ব আছিল গতিকে আজি তাৰিখত কি ক'ব এই মুহূৰ্তত কিমানখিনি প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে আপুনি প্ৰত্যাহ্বান বুলি ক'লেতো মানুহৰ জীৱনৰ প্ৰত্যেকটা দিনে প্ৰত্যাহ্বান মোৰ মতে মই মানো এইটো কাৰণ প্ৰত্যাহ্বান সৰুৰ পৰা কৰিও আহিছোঁ আৰু এটাই মানে কি হয় প্ৰত্যাহ্বান কৰি আহিলে কি হয় মানুহে মই ভাবোঁ যে কিছুমানে কয় ইমান কষ্ট লাইফটো ইমান কষ্ট কিন্তু মই ভাবোঁ যে এভৰিডে যদি আমি প্ৰত্যাহ্বান কৰোঁ আমি আৰু এজন বেটাৰ মানুহ হৈ যাব পাৰোঁ আৰু সেই ভিতৰৰ যিটো ইনাৰ যিটো মোৰ এয়া আছিলে মানে পজিটিভ থিংকিং যিটো মই মাহঁতৰ পৰা পাইছিলোঁ দেউতাৰ পৰা পাইছিলোঁ তো সেই বস্তুটোৱে তাৰমানে মই প্ৰত্যাহ্বান বুলি নাভাবোঁ কাৰণ মই আজিও শিকি আছোঁ আজিও প্ৰত্যেকটা দিন মই চেষ্টা কৰোঁ কাৰণ মই এই খেলৰ পিছতে মই আৰু এটা ক'ম যে খেলৰ পিছতো মই এটা সংগঠনৰ লগত জড়িত আছোঁ ৰেলৱেৰ এটা খুব ডাঙৰ ট্ৰেড ইউনিয়ন এটা আছে তো সেই ট্ৰেড ইউনিয়ন NFL এমপ্লয়িজ ইউনিয়নৰ লগত মই জড়িত হৈ আছোঁ আৰু তাতে যিখিনি মই হিউজ মানুহৰ যিটো গেডাৰিং দেখিছোঁ প্ৰব্লেম দেখিছোঁ মই খুব তলৰ খেলৰ জগতৰ লগত মই যিখিনি পাইছোঁ তাতে মই আৰু বেছি শিকিব পাইছোঁ তো সেইটো প্ৰত্যেকটা দিনে প্ৰত্যাহ্বান হয় মানুহৰ আৰু সেইটো বস্তু যদি আমি ফেচ কৰি যাব পাৰোঁ তেতিয়াহ'লে আমি এজন আৰু শক্তিশালী এয়া হৈ যায় আৰু মাইকী মানুহ হিচাপে সেইটোতো আৰু ধৰক কি ক'ম সঁচাকৈ বহুত কষ্টকৰ মানে যদিও মই পজিটিভলি কৈছোঁ কাৰণ এটা বাচ্ছাক এৰি পেলাই ঘৰৰ পৰা গুচি যোৱা সেই বাচ্ছাটো কি খাইছে কি কৰা নাই সেই বস্তুটো কাৰণ মই ল'ৰাটোক এৰিছোঁ তাৰ 5-6 বছৰ বয়সত মই ল'ৰাক এৰিছোঁ ল'ৰাক এৰি মই ওলাই যাওঁ আৰু সি তাৰমানে কেতিয়াও মোৰ মিষ্টাৰটো হেল্প কৰে ৰাখে কিন্তু কথাটো যে সি সদায় সেই বস্তুটো মা গুচি গ'ল মা এয়া কৰিছে আৰু সেই বস্তুটো মই ভিতৰত আৰু খুলিও খায় যে ল'ৰাটো বা কি খাইছে মই কিয় আহি মাজে মাজে এনেকুৱা এটা ভাৱ আহিছিলে মইনো কি কৰি আছোঁ ইয়াতে মইতো খেলিলোঁ মই ল'ৰাকহে বেছি চাবলৈ তাৰপিছত ভাবোঁ মই যদি ইমান ষ্ট্ৰং হৈ থাকোঁ মই যদি এইখিনি বস্তু তাক দেখাব পাৰোঁ হয়তো সিও ইন ফিউচাৰ কাৰণ মাকৰ পৰা শিকে বহুত তো সিও চাগে ইন ফিউচাৰ এজন ভাল মানে কষ্ট কৰা এটা ভাল এয়া কৰিব পাৰিব সেইটো বুলিও মই সেইটো সাহসতো ওলাই গৈছিলোঁ কিন্তু কষ্টটো আছে কাৰণ ঘৰ এখন আৰু বাহিৰা এইটো বস্তু কিন্তু মিলোৱাটো বহুত কঠিন কিন্তু যদি টাইম মেনেজমেণ্ট কৰিব পাৰে
এইটো মই সৰু মানুহ সৰু কথা কৈছোঁ, কিন্তু টাইম মেনেজমেণ্ট জীৱনত যোনে কৰিব পাৰিছে, কাৰণ জীৱনৰ এটা দিন আৰম্ভণিৰ পৰা ৰাতিলৈকে যিটো সেই টাইমখিনি আপুনি কোনটো সময়ত কি কৰিব, সেই টাইম মেনেজমেণ্ট যোনে শিকি গ'ল, মই ভাবোঁ যে কাৰো একো কষ্ট নহয়, কাৰণ চবেই ধুনীয়াকৈ কাম কৰিব পাৰিব। আপোনাৰ যিমানখিনি অভিজ্ঞতা আছে 35 বছৰীয়া, সেইখিনি অভিজ্ঞতা মানে নতুন প্ৰজন্ম বা উদিত খেলুৱৈসকলক দিবৰ কাৰণে আপোনাৰ কিবা নিজা পৰিকল্পনা আছে নেকি, কিবা একাডেমি খোলাৰ পৰিকল্পনা আছে নেকি ভৱিষ্যতে? একাডেমিটো খোলাৰ পৰিকল্পনা নাই, কাৰণ ইয়াতে আমাৰ বহুত একাডেমি আছে, অসমত বহুত একাডেমি আছে আৰু ভাল ভাল কোচে শিকাই আছে প্ৰত্যেকখন একাডেমিত। কিন্তু যিটো এম্পেয়াৰিং লাইন আছে আমাৰ ইয়াতে তাৰমানে নাজানে, এম্পেয়াৰ কি হয় মানে একো নাজানে, কিন্তু সেইটো এটা খুব ডাঙৰ টেকনিকেল এটা সেই বস্তু এটা আছে। তো সেইটো এটা মোৰ আশা আছে যে মই যদি পিছত পাৰোঁ, এতিয়া সঞ্জনাও আহিলে আৰু যদি কোনোবা আহে তেনেকৈ যায় এক্সাম দিয়ে, তেতিয়াহ'লে তেওঁলোকক লৈ এটা মই গ্ৰুপ এটা খোলাৰ মোৰ ইচ্ছা আছে। আৰু তেওঁলোকক আমি যিখিনি শিকি আহিলোঁ, আমি যিখিনি পাইছোঁ, তেওঁলোকক যদি দিব পাৰোঁ নতুন প্ৰজন্মক, তো তেওঁলোকে এটা মানে জীৱিকা এটাৰে লাইন তেওঁলোকে ল'ব পাৰিব, চাকৰি নকৰি পেলাই সেনেকুৱা এটা জীৱিকা তেওঁলোকে ল'ব পাৰিব। তো সেইটো এটা পৰিকল্পনা আছে ইন ফিউচাৰ। যিহেতু আপোনাৰ ইণ্ডিয়া খেলাৰ ছিনিয়ৰ ইণ্ডিয়া খেলাৰ আপোনাৰ দুৰ্বাৰ হেঁপাহ আছিলে, সেয়া সম্পূৰ্ণ নহ'ল বিভিন্ন কাৰণত। গতিকে আপোনাৰ প্ৰশিক্ষণত থাকি কোনোবা খেলুৱৈক ইণ্ডিয়া খেলুৱাৰ নিশ্চয়কৈ আপোনাৰ সেয়া সপোনো থাকিব আগন্তুক সময়ত। মইতো আগতেই ক'লোঁ যে মানে কোচিঙত মই তেনেকুৱা, কাৰণ কোচিং লাইনটো সম্পূৰ্ণ বেলেগ। এটা মই এনেকৈ কৈ দিব নোৱাৰোঁ আজি মই কোচিং কৰিছোঁ দেই, কিন্তু এটা বাচ্ছা কোচিং কৰা, তাক মানে আপব্ৰিঙিং কৰি অনা, কৰি এটা ইণ্ডিয়া লেভেলত এটা প্লেয়াৰ বনোৱা, এইটো খুব সহজ কথা নহয়। অকল যে মই খুব ভাল খেলিলোঁ কাৰণে মই এটা বাচ্ছা বনাই দিম সেইটো নহয়। কোচিঙৰ ইয়াতো টোটেলি বেলেগ, কোচিং যোনে কৰে তেওঁলোকৰ সেইটো টোটেলি বেলেগ। তো সেই টেকনিক শিকোৱা, সেই ধৈৰ্য, চবতকৈ ডাঙৰ কথা হৈছে ধৈৰ্য। এটা প্লেয়াৰ বনোৱা ইমান সহজ নহয়। তো সেইকাৰণে মই যোনে শিকাই আছে এতিয়া, যোন মানুহে বাচ্ছাবিলাকক শিকাই আছে, তেওঁলোকক মানে কৰিম যে তেওঁলোকে এইটোক ভালকৈ ধৰি পেলাই শিকাওক এটা বাচ্ছা আমাৰ অসমৰ। কাৰণ আমাৰ এছ'চিয়েশ্যন এতিয়া খুব ভালেই এছ'চিয়েশ্যন, খুব ধুনীয়া এনেকৈ আমাৰ যেনেকৈ পীযুষ হাজৰিকা তেখেত প্ৰেছিডেণ্ট আমাৰ, তো তেখেতেও বহুত এনকাৰেজ কৰে। তো সেইকাৰণে মই ভাবোঁ যে এই সময়খিনি আমাৰ ল'ৰা ছোৱালীবিলাকে ল'ব লাগে তেওঁলোকে। আৰু কোচিঙত মোৰ তেনেকুৱা কোনো মোৰ নাই, কিন্তু এম্পেয়াৰিঙত মোৰ আছে। হয়। আৰু বৰ্তমান সময়ত অসমৰ টেবুল টেনিছ ক্ষেত্ৰৰ কথা কি ক'ব? ইতিমধ্যে আপুনি উল্লেখ কৰিছে এটা সময়ত গ'ল্ডেন এৰা আছিলে, সকলোৱে জানে এটা সময়ত যেতিয়া মনালিছা বৰুৱা মেহতা আছিলে, মনালিছা হাজৰিকা বাইদেউ আছিলে, বা বহুখিনি খেলুৱৈ আছিলে। বৰ্তমান সময়ত কেনেকুৱা আপুনি পৰিৱেশ দেখা পাইছে? বৰ্তমান সময়ত কেইবাগৰাকী উদিত খেলুৱৈ কিন্তু ভাল নাম কৰি আছে, কি ক'ব? টেবুল টেনিছৰ যিটো গ'ল্ডেন এৰা এটা আছিলে, সেইটোতো চুব পৰাটো ইমান সহজ নহয়, কাৰণ সেই সময়ত নেশ্যনেল চেম্পিয়ন এজনৰ পিছত এজন, সেই বস্তুটো ব্ৰেক কৰিবৰ কাৰণে আমাক বহুত কষ্ট লাগিব, বহুত ধৈৰ্য লাগিব। আৰু মই আগতে কোৱা হৈছে যে যিজন কোচ, মই কৈছোঁ ন কোচৰ কথা, যে তেখেতৰ ওপৰত তাৰমানে তেখেতে নিজৰ লাইফটোৱে দিব লাগিব সেনেকুৱা প্লেয়াৰ ওলাবৰ কাৰণে। কাৰণ সেইকাৰণে মই কোচিং লাইনটো কৰি পেলাই আৰু ওলাই গুচি আহিছোঁ, কাৰণ ধৈৰ্য লাগিব, বহুত সময় লাগিব। মই ভাবোঁ যদি সেনেকুৱা কোচ আকৌ আহে, নিহাল সিং ছাৰহঁতৰ নিচিনা কোচ আহে, বা আমাৰ কোচবিলাকে যদি বস্তুবিলাক প্ৰফেশ্যনেলি, ঠিক আছে কাৰণ প্ৰফেশ্যনেল চবেই হয়, কিন্তু প্ৰফেশ্যনেলটো লগতে ৰাখি পেলাই যদি তাৰ লগত আমাৰ এয়াবিলাক নাৰাখে, ধৰক মানে অকল প্ৰফেশ্যনেলেই হৈ থাকক, মোৰ একাডেমি চলি আছে, চলি থাকিলে হ'ল, মোক পইচা পালে হ'ল, সেনেকুৱা নকৰি পেলাই তাৰ লগে লগে যদি মানে এটা প্লেয়াৰক যদি আগতে কেনেকুৱা হৈছিলে, নিহাল সিং ছাৰহঁত থাকোঁতে বা মনালিছা বাহঁতে মৰ্ণিং ছেশ্যন খেলিছিলে 4-5 ঘণ্টা, ইভিনিং ছেশ্যন খেলিছিলে। আৰু টেবুল টেনিছ এনেকুৱা এটা খেলোঁতে সেইটো বস্তু তাৰমানে একদম আহি যায়। কিন্তু আমাৰ এতিয়া মেইন কথা হৈছে আমাৰ এডুকেশ্যন যিটো বস্তু আছে, এডুকেশ্যন। আমাৰ ল'ৰা ছোৱালী কেনেকুৱা হয়, বেংগলত এতিয়া যিমান প্লেয়াৰ ওলাইছে তেওঁলোকে মৰ্ণিং ইভিনিং এনেকৈ খেলে, কিন্তু আমাৰ ইয়াতে কি হয়, পঢ়াৰ প্ৰেছাৰটো থাকে। তো সেইকাৰণে মৰ্ণিং ছেশ্যনটো আমাৰ ল'ৰা ছোৱালী প্ৰেক্টিছৰটো দেখাই নাপায়। তো সেনেকৈ হ'লে তাৰমানে এতিয়া ইভিনিঙত গ'ল 2 ঘণ্টা মাত্ৰ খেলিলে, 3 ঘণ্টা খেলে, সেইটো লেভেলত কিন্তু নেশ্যনেল চেম্পিয়ন কেতিয়াও হ'ব নোৱাৰিব। এতিয়া যিবা প্ৰিয়ানুজহঁত খেলি আছে বা আমাৰ নতুন দিব্যাসতে খেলি আছে, তেওঁলোকে অসমৰ পৰা ওলাই যাব লগা হৈছে। তেওঁলোকে ওলাই গৈহে তাৰমানে তেওঁলোকে তাতে কোচিং, আৰু সেই কোচিংটো তেওঁলোকে তাতে কৰি আছে, মৰ্ণিং ছেশ্যন খেলা, ইভিনিং ছেশ্যন খেলা, যিটো মানে আমাৰ ইয়াতে কিন্তু অসমত মই সেই বস্তুটো দেখিছোঁ যে এনেকৈ যদি থাকে এডুকেশ্যন আৰু পঢ়া একেলগে হ'ব নোৱাৰে। কাৰণ আমাৰ মাক দেউতাকবিলাকে ৰিস্ক ল'ব নোখোজে যে অকল যদি খেলি থাকে পঢ়া কি হ'ব। তো সেই প্ৰেছাৰটো আমিয়ে দিওঁ ল'ৰা ছোৱালীক। তো ল'ৰা ছোৱালী মন থাকিলেও তাৰমানে আমাৰ ক'ৰবাত ভয় যে পাৰিব জানো, যদি খেলত একো নহয়, নাই পঢ়। এই যে ডাবল মাইণ্ডেড বস্তুটোৰ কাৰণে তাহাঁতে তাৰমানে
ৰখি গৈছে কিন্তু যদি খেলাব বিচাৰিছে টোটেলি কি মৰ্ণিং ইভিনিং যিটো বেংগলৰ যিবিলাক কোচিং হয় সেই বস্তুটো আমাৰ ইয়াতে যদি ষ্টাৰ্ট কৰে ডেফিনেটলি আমাৰ ইয়াতে আকৌ আগৰ নিচিনা আহিব যেহেতু অসম টেবুল টেনিছ সন্থাৰ সভাপতিৰ দায়িত্বত আছে পীযুষ হাজৰিকা ডাঙৰীয়াৰ লগতে সম্পাদক হিচাপে আছে কাৰফিউ ৰয় ডাঙৰীয়া গতিকে কি ভাবে যে আপুনি এছ'চিয়েশ্যনে এতিয়া উচিত দিশত কাম কৰি আছেনে বা কিবা কৰণীয় আছে নেকি আপুনি কি ভাবে ব্যক্তিগতভাৱে হয় হয় এছ'চিয়েশ্যনটো তাৰমানে এতিয়া যেনেকৈ পীযুষ হাজৰিকা আহিছে তেওঁৰ নিচিনা এজন মানে ইমান কৰি আছে কৰে চবৰে কাৰণে তেখেতৰ নিচিনা মানুহ অহাৰ লগে লগে মানে চবৰে এটা পজিটিভ এটা এয়া আহিছে কাৰণ তেওঁ আমি যিখিনি দেখি আহিছোঁ হোৱাৰ পৰা তেওঁ কিন্তু বহুত এনকাৰেজ কৰি আছে তেওঁ যদিও টাইম দিব নোৱাৰি বা আহিব নোৱাৰে কিন্তু তেওঁ মেণ্টেলি সদায় মানে খুব উৎসাহী তেওঁ সেইকাৰণে কৰি আছে যে এইটো কৰিব সেইটো কৰে যদি সেই তেওঁ দিয়া বস্তুখিনি আমাৰ এছ'চিয়েশ্যনে যদি ধৰি ল'ব পাৰে তেওঁ যিখিনি আমাক তেওঁ দি আছে তেতিয়াহ'লে ডেফিনেটলি আমাৰ ভাল হ'বই আৰু ভাল যদি কোচ আনে বাহিৰৰ পৰা হওক কোচ যদি লৈ আহে মৰ্ণিং ইভিনিং ছেশ্যন দিয়ে আৰু স্কুলৰ ক্ষেত্ৰত যদি ল'ৰা ছোৱালীবিলাকক যদি এইখিনি দিয়ে যে আমাৰ প্লেয়াৰ এনে খেলি আছে আপোনালোকে স্কুলত এইখিনি মানে এয়া কৰে ৰিলেক্সেশ্যন দিয়ে তেতিয়াহ'লে ডেফিনেটলি ভাল হ'ব আৰু জি এছ এও টেবুল টেনিছৰ উন্নতিৰ কাৰণে বহুখিনি কাম কৰি আছে কেইবাটাও ইভেণ্ট তেখেতসকলে বাছি লৈছে তাৰ ভিতৰত অন্যতম হ'ল জি এছ এৰ টেবুল টেনিছ গতিকে কি ক'ব এই সন্দৰ্ভত জি এছৰটো অৱদান আগৰ পৰাই আছিলে গুৱাহাটী টেবুল টেনিছ এছ'চিয়েশ্যনৰ পৰা আমি খেলাৰ সময়ৰ পৰাই আমি দেখি আহিছোঁ যিমানে ছেক্ৰেটাৰী আহিছে তেওঁলোকে কিন্তু এনকাৰেজ কৰিছিলে টীম লৈ যোৱাৰ ক্ষেত্ৰত হওক এয়া কৰাৰ ক্ষেত্ৰত হওক সদায় কৰিছে আৰু এতিয়াও কিন্তু জি এছ এৰ মানে সেয়াটো আমি কেতিয়াও মানে পাহৰিব নোৱাৰোঁ খুব ভালেই কৰি আছে আৰু লগত এতিয়া যেতিয়া লণ্ডাহঁতো জড়িত হৈ গৈছে তো লণ্ডাহঁতো জড়িত হৈ গৈছে হৈ যোৱাৰ কাৰণে কি হৈছে এটা যেন ক'ৰবাত খুব ষ্ট্ৰং এটা বেকগ্ৰাউণ্ড এটা আহি গৈছে জি এছ এৰ পৰা হওক অসম টেবুল টেনিছৰ ফালৰ পৰা আৰু সেইখিনি সময়ত যদি আমাৰ কোচবিলাকেও যদি কোচিঙৰ ক্ষেত্ৰত লৈ আহে কোচবিলাক ষ্ট্ৰং হয় তেতিয়াহ'লে কিন্তু এই সময়তে ল'ৰা ছোৱালী আমাৰ উঠাৰ কিন্তু বহুত ধুনীয়া চান্স এটা আছে আৰু ল'ৰা ছোৱালীবিলাকৰ আমি শেষত আপোনাক সুধিব বিচাৰিছোঁ যিহেতু আপুনি ৩৫টাকৈ বছৰ অসমৰ টেবুল টেনিছ ক্ষেত্ৰৰ লগত জড়িত হৈছে বৰ্তমান সময়ত আপুনি আন্তঃৰাষ্ট্ৰীয় এগৰাকী আম্পায়াৰ গতিকে আপুনি অসমৰ টেবুল টেনিছ ক্ষেত্ৰতো আপুনি কি হিচাপে চাব বিচাৰে শেষত কি সপোন আছে সপোন বুলি ক'লেতো কোনো আৰু সপোনৰ কোনো মানে এয়া নাই কাৰণ যিহেতু মই আগতে কৈছোঁ যে টেবুল টেনিছটো মোৰ ব্লাডে সোমাই আছে টেবুল টেনিছৰ বস্তুটো সেইকাৰণে এনেকুৱা ক'ৰবাত কেতিয়াবা লাগে ইছৰাম এই বাচ্ছাটো ইমান টেলেণ্টেড তাৰ হাতত ইমান মোৰ নিজৰ ল'ৰাৰ ক্ষেত্ৰতে কওঁ ইমান ধুনীয়া কিন্তু শিকিও উঠিব পৰা নাই বা আমাৰ যদি এছ'চিয়েশ্যনে বহে আমাৰ যদি ল'ৰা ছোৱালীবিলাকক চিলেক্ট কৰে সিহঁতৰ টেলেণ্টবিলাক যদি ওলায় আমাৰ অসমত কিমান ল'ৰা ছোৱালী আছে বাহিৰৰ ল'ৰা ছোৱালী যদি নেশ্যনেল চেম্পিয়ন হ'ব পাৰে আমাৰ অসমত কিহৰ অভাৱ আছে যে আমাৰ ল'ৰা ছোৱালী নহ'ব তো কোনোবা এটা পইণ্টত কিবা এটা অভাৱ হৈ আছে সেই বস্তুখিনি যেনেকৈ ডক্টৰে পেচেণ্টৰ ওলায় আমাৰো যদি এছ'চিয়েশ্যনে বহি পেলাই ষ্ট্ৰং এটা ওলায় যে কোনটো বাচ্চা বা প্ৰত্যেকটা ষ্টেট ডিষ্ট্ৰিক্টত গৈ চিলেক্ট কৰি পেলাই তেওঁলোকৰ যদি কোচিং কেম্পবিলাক আৰম্ভ কৰে তেওঁলোকৰ তো মই ভাবোঁ যে আমাৰ যি আগৰ গল্ডেন এয়া আকৌ ঘূৰি আহিব কিন্তু আমাৰ মানুহখিনি মানে অলপমান সজাগতা ল'ব লাগিব এই বস্তুটো পলিটিক্স নকৰি পেলাই বাচ্ছাবিলাকৰ যদি টেলেণ্টবিলাক ধৰিব পাৰে তো আৰু সেইটো ক্ষেত্ৰত তাৰমানে সদায় আশা কৰি থাকোঁ যে আমাৰ অসমৰ পৰা কোন চেম্পিয়ন হ'ব এইবাৰ বা কোন আহিব বা ছোৱালীবিলাক ইমান ধুনীয়া সিহঁতে খেলে কিন্তু ক'ৰবাত যেন আণ্ডাৰ 12-14 খেলি ক'ৰবাত যেন হেৰাই যায় লুকাই যায় আমি যেনেকৈ আণ্ডাৰ 12 বা আণ্ডাৰ 14লৈকে পাৰিছিলোঁ তাৰপিছত আমিবিলাক আৰু উঠিব নোৱাৰিলোঁ তো সেই মানে মেইন হৈছে কোচিঙৰ অভাৱ বা মানে এয়া তো সেইখিনি যদি কৰে তেতিয়াহ'লে মোৰ যিখিনি সপোন আছে আৰু ডেফিনেটলি মোৰ নহয় আমাৰ যিখিনি টেবুল টেনিছৰ আছে মানুহখিনি তো তেওঁলোকৰ চবৰে ভাল লাগিব আমি আশা কৰিম আগৰ যি গল্ডেন এৰা আছিলে সেয়া আকৌ ঘূৰি আহক অসমলৈ লগতে আপুনি ইমানখিনি বাইদেউ সময় দিয়াৰ বাবে আপোনাক গো স্পৰ্টছ শ্ৰেণীৰ তৰফৰ পৰা বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ থেংক ইউ তোমালোকলৈকেও থেংক ইউ থাকিলে ধন্যবাদ থাকিলে যে তোমালোকে মোক বিচাৰি মই সপোনতো ভবা নাছিলোঁ যে এনেকৈ আহিব কোনোবাই মোৰ ইণ্টাৰনেশ্যনেল এম্পায়াৰিং কথাটো এনেকৈ ক'ব আৰু মই ক'ব পাই এইকাৰণে ভাল পাইছোঁ যাতে মোক দেখা পাই পেলাই আৰু কেইটামান ল'ৰা ছোৱালী আহে তেওঁলোকেও ইয়াৰ লগত জড়িত হৈ থাকে সেইকাৰণে তোমালোকলৈকেও ধন্যবাদ থাকিলে নিশ্চয়কৈ এয়া আছিল উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী আন্তঃৰাষ্ট্ৰীয় আম্পায়াৰ মিতালী দত্ত বাইদেউ আমি আশা কৰিম তেখেতে যিখিনি সপোন প্ৰত্যাশালৈ আগবাঢ়িছে সেই আগন্তুক সময়ত সাফল্যমণ্ডিত হওক এই আশাৰে মই চিন্ময় কুমাৰ বৰাই বিশেষ অনুষ্ঠান পৰা বিদায় লৈছোঁ চাই থাকিব গগো স্পৰ্টছ শ্ৰেণী ধন্যবাদ
গুৱাহাটীৰ মাজমজিয়াত নৰ্থ ইষ্টৰ প্ৰথমখন এক্সক্লুচিভ মাৰ্চেল আৰ্টছ সামগ্ৰীৰ শ্ব'ৰুম তথা বিপণী তিৰুপতি স্পৰ্টছ। কাৰাটে, উচো, টাইকোৱাণ্ডো, বক্সিং, জুজিটছু, পেঞ্চাকচিলা, জুডো আদি 7টাকৈ সমৰ কলা ইভেণ্টৰ ইউনিফৰ্ম আৰু প্ৰশিক্ষণৰ সামগ্ৰী ইয়াত উপলব্ধ। ট্ৰেকশ্বুট, জাৰ্চি, মাৰ্চেল আৰ্টছ মেডেল, মোমেণ্টো, ট্ৰফি ক্ৰয় কৰিব পাৰিব পাইকাৰী মূল্যত। ফুটবল, ভলীবল, বাস্কেটবল, ক্ৰিকেট আদি ইভেণ্টৰ সামগ্ৰীৰ ছাপ্লাইৰ বাবে অৰ্ডাৰো লোৱা হয়। কাৰাটে, টাইকোৱাণ্ডোৰ নেশ্যনেল ফেডাৰেশ্যনৰ দ্বাৰা এপ্ৰুভড ব্ৰেণ্ড আৰু আপ টু ডেট সামগ্ৰীৰ বাবে একমাত্ৰ বিশ্বাসযোগ্য আৰু নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান। ঠিকনাটো হৈছে ডক্টৰ বি বৰুৱা ৰোড, হাউচ নম্বৰ 52, ফাৰ্ষ্ট ফ্ল'ৰ, উলুবাৰী, গুৱাহাটী 7। ফোন নম্বৰ 9085083493, ইমেইল sanju_regal@rediffmail.com।